মোকালমৰাৰ বুৰুলিপাৰত বোৱাৰী নিৰুদ্দেশৰ ঘটনা। নলবাৰী জিলাৰ মোকালমৰাৰ বুলিপাৰৰ ফৰিদা বেগম নামৰ বোৱাৰী এজনী ঘৰৰ পৰা নিৰুদ্দেশ হয়। ফৰিদা বেগমৰ স্বামী নবী হুছেইনে জানিব দিয়া মতে যোৱা দেওবাৰে সন্ধিয়া ফৰিদা বেগমে নিজ গৃহৰ পৰা 7 বছৰীয়া ল'ৰাজনক লগত লৈ ঘৰৰ ওচৰৰ ছানিদুল ইছলামৰ লগত পলাই যোৱাৰ সন্দেহ স্বামী নবী হুছেইনৰ। ঘৰৰ পৰা যোৱাৰ সময়ত নগদ 53,000 টকা আৰু 50,000 সোণৰ অলংকাৰ লৈ যায়। ইতিমধ্যে ভুক্তভোগী স্বামী নবী হুছেইনে আদাবাৰী পহৰা আৰক্ষী চকীত আজাহাৰ দাখিল কৰিছে। কোনোবা সদাশয় ব্যক্তিয়ে বোৱাৰীজনীৰ সন্ধান পালে আদাবাৰী পহৰা আৰক্ষী চকী নাইবা 9101536273 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। পলাই যাওয়ার পিছত ধৰি আনিলোঁ মই একবাৰ যে মানুহ চানুহ লৈ যাই কিনে লৈ আহিলোঁ। সি আহি কিনে মাজত কেইদিনমান ভালে ৰ'ল। ভালে থাকাতে ফোন কৰিলে, এই ছানিদুলক ফোন কৰিলে। ফোন কৰাৰ পিছত যাই কিনে মই হাতে নাতে ধৰিলোঁ যে মই সুধিলোঁ কাক ফোন কৰিছা, কয় ছানিদুলক ফোন কৰিছোঁ। ছানিদুলক ফোন কৰাৰ পিছত সি আৰু মানুহ গাঁৱৰ মানুহ লৈ কিনে বহি কিনে ঘৰত বিচাৰটো মাৰিলোঁ। মাৰাৰ পিছত সি ক'লে যে ভালে ভালে থাকিম, আৰু যত পট নকৰোঁ। আকৌ তো গৰু চৰবা যায়, গৰু চৰবা যাওঁতে তাতে আৰু লগ ধৰে আমাৰ মাকিটো গৰু চৰবা যায় লগ ধৰে ছানিদুলৰ ফৰিদা বেগম দুলৰ লগত লগ ধৰে। আমাৰ গাঁৱৰ মানুহ কিছুমান মানুহে চাই কিনে মোক কৈছে যে এনে কথা, তাতে যে সি লগ কৰে। লগ কৰাৰ পিছত মই ক'লোঁ যে তই ভাল পা নেকি? কয় অঁ মই ছানিদুলক ভাল পাওঁ। তই যাবি নেকি? কয় এইটো চাওঁ ভাবি চিন্তি, এনেকুৱা কৈছে মোক একদিন। কোৱাৰ পিছত তো মাজত আৰু একবাৰ জটপট কৰিল, আকৌ গুচি গ'ল ছানিদুলৰ তাতে। যাই কিনে লৈ আহিলোঁ। এইবাৰ আৰু এই যে কালি ৰবিবাৰত গুচি গ'ল। আপোনাৰ 5:30মান বজাত গৈছে। গহনা চহনা এইবিলাক লৈ গৈছে, পইচা লৈ গৈছে 53,000 টকা আৰু সোণাৰ গৰম চৰণ আছিল, এইবিলাক গহনা চহনা সেইবিলাক লৈ গৈছে আপোনাৰ 50,000 মান টকাৰ হ'ব। এইটো মোৰ মাকে লৈ গৈছে, ফৰিদা বেগমে লৈ গৈছে, আৰু আপোনাৰ লগত এটা বাচ্চা লৈ গৈছে, 7 বছৰীয়া বাচ্চা, তাৰ নাম হ'ল মিজানুৰ আলী। এইটো আমাৰ জানামতে ছানিদুলৰ লগতে গৈছে, ফোনতে যোগাযোগ আছে। আমাৰ ঘৰৰ ওচৰৰ মানুহে কিবা কৰি দিছে, কণ্টেক্ট কৰি দিছে তাৰ লগত। এনেকুৱা কৰি পেলাই সি লৈ গ'ল। থানাত এজাহাৰ দিছোঁ, আমাৰ আদাবাৰী থানাত এজাহাৰ দিছোঁ, নামতে দিছোঁ। একেলি থানাৰ পৰা তাক মাতা নাই, আমাকো মাতা নাই, মাতিব বুলি কৈছে। আৰু এতিয়া খা খবৰ কোনো পোৱা নাই। বহুত বিচাৰ কৰিলোঁ, বৰ্তমান পোৱা নাই। মোকালমৰাৰ পৰা আমজেদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।